গ'লগৈ নহয়। তাইৰ লগত সময়বোৰ কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ। তাইৰ লগত সি লাগি থাকোঁতে মোৰ বহুত কাম পেণ্ডিঙে হৈ ৰ'ল নহয়। কাইলৈ আকৌ মিটিং এখনো আছে, কোনোবা এজন বিশেষ মানুহ আহিব বোলে মিটিঙলৈ, সেই দিবাংশুৱে কৈছিলে। সেইটো কাৰণে সোনকালে তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব। সেই ইয়াদৱক কৈ দিব লাগিব ফাইলখিনি ৰেডি কৰি থ'বলৈ। মাজনী মাজনী, আজি তই বৰ ফূৰ্তিত আছ, মনটো দেখোন আনকালে দৰে মাৰি থকা নাই। মা, সেই ৰুহিৰ লগত কথা পাতি আছিলোঁ যে, সেইটো কাৰণে দিনটো আজি কেনেকৈ গ'ল গমেই নাপালোঁ। ইমান ভাল লাগে নহয় মোৰ তাইৰ লগত কথা পাতি। ময়ো সেই তাকেহে সুধিম বুলি আহিছিলোঁ, ক'ৰ হয়নো ছোৱালীজনী? বৰ মৰম লগা, ইমান অকণমানি ছোৱালীজনী, তোক বাৰু কেনেকৈ চিনি পায়? নক'বা আৰু মা, কালি মানে সেই মই শংকৰদাৰ লগত সেই কনষ্ট্ৰাকশ্যনৰ কাম চাবলৈ যাওঁতে তেতিয়া আকৌ তাইক মই ৰাস্তাতে দেখিলোঁ নহয়। ৰুহি কান্দি আছে। তাৰপিছত মই ক'ৰ ছোৱালী হয় কি কথা সুধিলোঁগৈ, দেউতাকে বোলে গালি দিলে, সেইটো কাৰণে তাই হেনো সেইদৰে অকলশৰে ৰাস্তালৈ ওলাই আহিলে। তাৰপিছত তাইক মই ঘৰত থৈ আহিলোঁগৈ। ইমান মৰম লগা ছোৱালীজনীক দেউতাকে বাৰু কিয় গালি দিলে? তাইলৈ মোৰ বেয়াই লাগে জানানে মা। সেই তাই কৈছে তাই বোলে সৰুৰে পৰা মাকৰ ফটো এখনো দেখা নাই হেনো। দেউতাকক সুধিলে মাকৰ কথা একোৱে নকয়। সেই দেউতাকক আকৌ মানে তাই সেই মাকৰ কথা সুধিছিল, সেই দেউতাকে খঙতে গালি পাৰিলে আকৌ। সেই তাই সেইটো কাৰণে ওলাই আহিলে। এইটো বাৰু কেনেকুৱা দেউতাক? সেই নিজৰ মাকজনীৰ কথা আকৌ ছোৱালীজনীক নোকোৱাকৈ কেনেকৈ আছে? ছোৱালীজনী কিবা নিজৰ মাকৰ কথা জানিব নিবিচাৰিব নেকি? ইমান অকণমানি ছোৱালীজনী, তাইৰ মাকৰ অবিহনে কেনেকৈ দেউতাকৰ লগত আছে ভগৱানেহে জানে আৰু। তাকেই তোমাৰ, মোৰ সেইটো কাৰণে ৰুহিলে বেয়া লাগে। তাইক মই যে মৰম কৰোঁ এইটোৱে আচল কথা। তাই বেচেৰি সেই মাকৰ কথা মনত পেলাই থাকে। সেইদিনা মোৰ আগত ইমান কান্দিছে নহয়, মই ফুচুলাই মেলিহে তাইক যেনেকৈ তেনেকৈ ঘৰলৈ লৈ গৈছোঁ। মাজনী, তই ভালে কৰিছ দেই। মাক নথকা ছোৱালীবোৰক সদায় মৰমে কৰিব লাগে, তেতিয়া ভগৱানেও তোক চাব। সেইবিলাক মই নাজানো, কিন্তু ৰুহিক যে মোৰ কিবা এটা নিজৰ আপোন আপোন লাগে, বৰ মৰম লাগে তাইক। মোৰ কথা এষাৰো বেয়াকৈ ক'ব মন নাযায়, কিয় জানো ইমান তাইৰ প্ৰতি মোৰ ভাল ভাৱ সোমাই গ'ল অন্তৰত। আচৰিত আকৌ দেই, ইমান দিনে তোক মই হাঁহি থকা ফূৰ্তি কৰি থকা দেখাই নাছিলোঁ। আজি সেই ছোৱালীজনী অহাৰ পিছৰে পৰা তোৰ মুখত যেন আগৰ হাঁহিটো আকৌ ঘূৰি আহিছে, তেনেকুৱা লাগিছে মোৰ। হয় নেকি মা? তাইৰ লগত যে মই আজি দিনত কি কি কৰিলোঁ নহয়, তাই মোক যে একদম কমটি খেলোৱা নাই আকৌ। তাইৰ লগত আজি মোৰ গোটেই দিনটো গ'লগৈ যেন লাগিছে। মানে কি হ'ল, কামবোৰো পেণ্ডিং থৈ দিলোঁ নহয় তাইৰ লগত সেই কথা পাতিবলৈ, নহ'লে আকৌ তাই বেয়া নাপালে হ'লে জানো। তাই ইমান বেচেৰি আহিছে মোকে লগ কৰিবলৈ। মই অথনি তাইক দেখি আচৰিত হৈছিলোঁ, ইমান সৰু ছোৱালীজনী আমাৰ ঘৰত ক'ৰ পৰা আহিলে বুলি। তেতিয়া তাই কওঁতেহে মই গম পাইছোঁ আকৌ সেই তোমাক লগ কৰিবলৈ আহিছে বুলি। তোমাৰ আগতে মোৰো একেই হৈছিল, তাইক দেখি ময়ো অবাকে হৈ গৈছিলোঁ। কিদৰে আহিলে, কেনেকৈ আহিলে, কোনে থৈ গ'লহি বুলি। মই মনতে ভাবিছোঁ আৰু দেউতাকে যদি গম নোপোৱাকৈ তাই আমাৰ ঘৰলৈ আহিছে তেনেহ'লে মোকে থ'ব বুলি ভাবি ভয়ে লাগিছিল। দেউতাকটো বৰ খঙিয়াল যেন পাইছোঁ, ইমান সৰু ছোৱালীজনীক গালি দিয়ে, মাকৰ কথা নকয়, বৰ বেয়া দেউতাক দেই। আচলতে কেনেকৈ ক'বানো ভিতৰুৱা কথা, তেওঁৰ মাজত বা কি সোমাই আছে, তেওঁ কিয় মাকৰ কথা কোৱা নাই ৰুহিক আজিলৈকে। এনেইতো বেলেগ দেউতাক হোৱা হ'লে মাকৰ কথা নিজৰ ছোৱালীজনীক ক'লেইহেঁতেন, কিন্তু আজিলৈকে ৰুহিয়ে কিয় জানো নিজৰ প্ৰশ্ন উত্তৰ বিচাৰি নাপালে দেউতাকৰ ওচৰত। যিয়ে নহওক, পিছে ছোৱালীজনী ভাল হ'লেই হ'ল আৰু দেই, ইমান মৰম লগা ছোৱালীজনী। সঁচাকৈ আকৌ তাই বহুত মৰম লগা, আৰু কথাবোৰো বুজি পায় নহয়। মই যিটো কওঁ তাকেই শুনে, তাইলৈ সেইটো কাৰণে মোৰ বেছি মৰম উপজিল। আৰু জানানে মা, এই দুদিনৰ ভিতৰতে তাইলৈ যে মোৰ ইমান অন্তৰত মৰম সোমাই যাব মই মানে ভবাই নাছিলোঁ। আজিলৈকে মই এনেই সৰু ছোৱালীৰ লগত কথা পাতিছোঁ যদি তেনেকুৱা মোৰ আপোন আপোন যেন লগা নাই, কিন্তু তাইৰ লগত কি হ'ল জানো, সেই প্ৰথম দিনা দেখোঁতে কিবা এটা মৰম লাগি গ'ল তাইক। হয়ে এনেকুৱা কিছুমান ল'ৰা ছোৱালীক বৰ মৰম লাগে, তাতে তাইৰ এনেও মাক নাই, সেইটো কাৰণে তোৰ চাগে বেছি তাইৰ প্ৰতি ভাল ভাৱ সোমাই গৈছে। হ'বও পাৰে, নাজানো বাৰু। পিছে মা, তোমাক মই এটা কথা কোৱাই নাই নহয়। কি কথা মাজনী, কচোন। সেইদিনা যে মই ৰুহিক থৈছিলোঁগৈ, মানে ৰাস্তাত যে তাই কান্দি আছিলে বুলি কৈছিলোঁ, সেই ৰুহিৰ ঘৰটো কোনটো জানানে? মই তোমাক কোৱাই নাই, তুমি ক'লে চাগে খঙে কৰিবা। সীমান্তহঁতৰ ঘৰতে তাই থাকে। ইয়াতে কি কৈছ মাজনী? সীমান্তহঁতৰ ঘৰত থাকে? সীমান্তৰে ছোৱালী নহয়তো কেনেবাকৈ। নাই মা, তুমি ভুল বুজিছা। সীমান্ত এতিয়া ইয়াত নাথাকে। মোক সেইদিনা নিধিয়ে সেই বিয়াত কৈছিল সীমান্ত এতিয়া বোলে বাহিৰত থাকে, সেইটো কাৰণে ইয়াত সীমান্তৰ ছোৱালী হ'বই নোৱাৰে। আচলতে তেওঁলোকৰ ঘৰত কোনোবা চাগে আলহী আহিছে, সেই আলহীৰে ছোৱালী হ'ব পাৰে। মাজনী, সেইবিলাক হ'লে মই নাজানো কিন্তু দেই। মই তোক এটা কথা ভালে ভালে কৈ দিছোঁ, সেই সীমান্ত বোলাটো আকৌ যদি তোৰ লাইফলৈ ঘূৰি আহিব খোজে, তই কিন্তু তাক কেতিয়াও একচেপ্ট কৰি নলবি। সি তোৰ লগত যিখিনি কৰিলে নহয়, তই আজিলৈকে সেইবিলাক পাহৰিব পৰা নাই। কিন্তু মা, তুমি এনেই সেইবিলাকৰ কথা ভাবি টেনশ্যন নল'বা। সি কেতিয়াও মোৰ জীৱনলৈ ঘূৰি নাহে। সি চাগে অলৰেডি বিয়া পাতিলেই। সি যদি ঘূৰি অহা হ'লে সেই এবছৰৰ ভিতৰতে আহিলেহেঁতেন। ইমান দিনলৈকেতো ৰৈ নাথাকিলে হ'লে। মই কিদৰে আছোঁ, কেনেকৈ আছোঁ সি জানো এবাৰ মোৰ খবৰ লৈছে। সেইটো মানুহৰ কাৰণে মই বাৰু কিয় অপেক্ষা কৰি থাকিম। মাজনী, তই মোক মিছা কথা কৰি হাৰি যাব নোৱাৰ। মই জানো তোৰ অন্তৰত এতিয়াও সীমান্তৰ কাৰণে সেই ভালপোৱা অলপ হ'লেও আছে। তই এতিয়াও হয়তো সীমান্তক মাফ কৰি দিবি সি যদি আহে, কিন্তু মই তোক কৈছোঁ, যিটো ল'ৰাই তোক এবাৰ বিশ্বাস নকৰিলে সি যে দ্বিতীয়বাৰ বিশ্বাস কৰিব, তেনেকুৱা কি কথা আছে? মই তোৰ কাৰণে তাতকৈ বহুত বহুত ভাল ল'ৰা চাম, যাৰ লগত তই বহুত সুখেৰে থাকিব পাৰিবি। মা, তুমি ইয়াক কি কৈছা? তোৰ ভালৰ বাবে কৈছোঁ, সেই ল'ৰাটোক পাহৰি যা। সেই ল'ৰাটোক কেতিয়াও মাফ নকৰিবি।
মা হ'ব পাৰে তাৰ বাবে মোৰ হৃদয়ত এতিয়াও স্থান আছে, কিন্তু মই তাক কেতিয়াও মাফ নকৰোঁ। সি মোক যিখিনি দুখ দিলে নহয়, মই সেইখিনি আজিলৈকে পাহৰিব পৰা নাই। সেই প্ৰতিটো দুখে, প্ৰতিটো কথাই মোক আকৌ সেই অতীতৰ কথাবোৰ মনত পেলাই দিয়ে। সেইটো কাৰণে সি যদি মোৰ জীৱনলৈ ঘূৰিও আহে নহয়, মই তাক কেতিয়াও ক্ষমা নকৰোঁ। হ'ব দে, এতিয়া এইবোৰ বাদ দে, তই যা ফ্ৰেছ হৈ লগে। উঠনিৰ পৰা সেই ছোৱালীজনীৰ লগতে লাগি থাকিলি নহয়, তই নিজেও অকণমান সেই ৰেষ্ট লৈ লগে যা। তোৰ আকৌ কালিলৈ বহুত মিটিঙো আছে নহয়। এই এতিয়া ৰেষ্ট নল'লে কালিলৈ আকৌ সেই টোপনিয়ে ধৰিব, নহ'লে ভালদৰে কামতে মন নবহিব। অঁ মা, তুমি ঠিকে কৈছা, মই অকণমান ৰেষ্ট লৈ লওঁগৈ। সেই দেউতা ঠিকে আছে নহয় এতিয়া? দেউতা ঠিকে আছে দে, তই এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে। ঠিক আছে, হ'ব বাৰু মা, মই অকণমান তেন্তে ফ্ৰেছ হৈ লওঁগৈ। এই ৰুবিনা মোৰ ছোৱালীজনী কেনেবাকৈ সি সীমান্তৰে ছোৱালী নহয়তো। মোৰ কিয় মনে কৈছে সীমান্তৰে ছোৱালী হয় বুলি? মই অতি সোনকালে এই ছোৱালীজনীৰ বিষয়ে পাতা লগাব লাগিব। তাৰ দেউতাক কোন হয়, মাক কোন হয়, এইবিলাকৰ বিষয়ে জানিব লাগিব। মই মোৰ ছোৱালীজনীক আকৌ মই দুখত পৰিবলৈ নিদিওঁ। সেই ল'ৰাটোৰ কাৰণে মোৰ ছোৱালীজনীয়ে বহুত দুখ পালে, আৰু তাইক মই দুখত থাকিব নিদিওঁ। আৰু এটা সময়ত মোৰ সামৰ্থ্য নাছিলে কাৰণে মই একো কৰিব নোৱাৰিলোঁ মোৰ ছোৱালীজনীৰ কাৰণে। এতিয়া মই সেই সীমান্ততকৈ বহুত ভাল ল'ৰা চাই দিম মোৰ ছোৱালীৰ বাবে। আৰু সেই সীমান্ত বোলাটো মোৰ ছোৱালীৰ জীৱনলৈ ঘূৰি আহিব বিচাৰিলেও মই তাক কেতিয়াও আহিবলৈ নিদিওঁ। সেই ল'ৰাটোৱে যিদিনা এৰি গৈছিলে মোৰ ছোৱালীজনীক, তাই কিমান কান্দিছিল, তাই কিমান মোৰ আগত সেই কৈছিল, কিমান কাকতি বিনতি কৰিছিল সেই ল'ৰাটোক। কিন্তু সি জানো এবাৰ মোৰ ছোৱালীজনীক ঘূৰি চালে, এবাৰ ছোৱালীজনীৰ ওপৰত বিশ্বাস কৰিলে নকৰিলে। সেইটো কাৰণে সেই ল'ৰাটোক মই কেতিয়াও মাফ নকৰোঁ। মাক হিচাপে মই ছোৱালীজনীৰ কাৰণে একো কৰিব নোৱাৰিলোঁ, কিন্তু এতিয়া মই যিখিনি পাৰোঁ মই সেইখিনি কৰিমেই মোৰ ছোৱালীজনীৰ ভালৰ কাৰণে। আজি আণ্টিজনীৰ ঘৰত গৈ কেনেকুৱা লাগিলে তোমাৰ? দেউতা, মোৰ যে বহুত ভাল লাগিলে। আণ্টিজনীয়ে মোৰ লগতে দিনটো খেলি থাকিলে, আৰু মই তাত পায়স খালোঁ। আণ্টিজনীয়ে আৰু মোক চকলেটো দিলে, টেডি বিয়াৰো দিলে। হয় নেকি? তুমি পিছে আণ্টিক আমনি কৰিছিলা নেকি? দেউতা, এয়া তুমি কি কৈছা? মই এতিয়া কিবা সৰু ছোৱালী নহয় নহয়। মই আণ্টিক একো আমনি নাই কৰা। মই আণ্টিৰ লগত ধুনীয়াকৈ খেলি থাকিলোঁ। এইকেইদিন আৰু তুমি আণ্টি ঘৰলৈ যাব নালাগে দেই। আণ্টিৰ আকৌ বহুত কামো থাকে চাগে নহয়। তোমাৰ লগত খেলি থাকিলে আণ্টিৰ আকৌ কামবোৰ ৰখি যাব। ঠিক আছে দেউতা, তুমি কৈছা যদি নাযাওঁ বাৰু। আৰু এটা কথা নহয় দেউতা, আণ্টিহঁতৰ ঘৰটো যে ইমান ডাঙৰ নহয়, বহুত ৰুম আছে, আৰু টেডি বিয়াৰ যে আণ্টিৰ ওচৰত বহুত আছে। হয় নেকি? আণ্টিক চাগে তুমি নিজে টেডি বিয়াৰ খুজিলা হয় নাই, কোৱাচোন? দেউতা, তুমিও মানে অলপ বেছিয়ে কৈ থাকা, অকল মোকে যিটিবোৰ কৈ থাকা। মই কিবা নিজে খোজা নাই নহয়, আণ্টিয়ে মোক নিজে দিছে। বহুত ডাঙৰ হয় টেডি বিয়াৰটো, মই তোমাক দেখুৱাম হা অলপ পিছত। হ'ব বাৰু, তুমি পিছত মোক দেখুৱাবা। পিছে তোমাক থ'বলৈ কোন আহিল? শংকৰ ককা আহিলে। শংকৰ ককাই মোক একদম গাড়ীত বহাই লৈ আহিলে আৰু ধুনীয়াকৈ ঘৰত থৈ গ'লহি। পিছে আণ্টিকো লৈ আহিব লাগিছিল আকৌ আমাৰ ঘৰলৈ। আণ্টি আহিছিল, কিন্তু গাড়ীৰ পৰা নেনামিলে। এতিয়া নোসোমাও বুলি ক'লে, পিছত কোনোবা দিন আহিম বুলি ক'লে। হয় নেকি? পিছে ৰুহি, কালিলৈ মোৰ এটা ডাঙৰ কাম আছে। তুমি ঘৰতে থাকিবা দেই, আইতাহঁতক বেছি আমনি নকৰিবা। হ'ব বাৰু দেউতা। আৰু এটা কথা নহয় জানানে দেউতা, আণ্টিয়ে যে মোক বহুত ভাল ভাল কথা শিকায়। আণ্টিয়ে মোক কয় ডাঙৰৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব লাগে, ডাঙৰক সদায় সন্মান কৰিব লাগে। দেখিলা, আণ্টিয়ে মই কোৱা কথাবোৰে কৈছে। মই তোমাক কৈ থাকোঁ নহয়, ডাঙৰৰ কথা শুনিব লাগে। ডাঙৰে যদি কিবা এটা কয় কেতিয়াও মুখে মুখে ক'ব নালাগে। মিষ্টাৰ দিব্যাংশু, আপুনি মোক ইমান ততাতৰিকৈ ইয়ালৈ মাতি পঠালে যে? এই আপোনাৰ কাৰণে খোজখাবৰি এটা আছে, মানে আমাৰ কাৰণে। কি খোজখাবৰি আছে কওকচোন? মানে সেই আমাৰ বিজনেছটোৰ ওপৰত ইনভেষ্ট কৰিবলৈ এজন ইনভেষ্টৰ পাইছোঁ। তেওঁ এতিয়া আহিবই আপোনাক লগ কৰিবলৈ। কি ইনভেষ্টমেণ্ট কৰিবলৈ মানুহ পাই গ'ল মানে? মানুহজনৰ নামটো কি? মানুহজনৰ নামটো হৈছে সীমান্ত বৰুৱা। কি সীমান্ত বৰুৱা? অঁ মিছ চাইলি, সীমান্ত বৰুৱা হয় মানুহজনৰ নামটো। এই ইনভেষ্টৰজন কিজানিবা সীমান্তই নহয়তো। মোৰ কিন্তু ভয় লাগি আহিছে পাই, সীমান্ত নহ'লেই হ'ল আৰু। কি হ'ল মিছ চাইলি, কি ভাবিছে? নাই নাই, একো ভবা নাই। পিছে তেখেতৰ ঘৰ ক'ত বাৰু? একচুৱেলি ময়ো তেওঁৰ বিষয়ে ভালকৈ নাজানো। তেখেতে মানে তেওঁৰ ডিটেইলছটো কাকোৱে নকয়। একচুৱেলি মানে আমাৰ সেই বিজনেছ আইডিয়াটোৰ কথা শুনি তেওঁ ভাল পালে, সেইটো কাৰণে ইনভেষ্ট কৰিম বুলি কৈছে। এই নাই নাই, মই এনেই বেছিকৈ ভাবি লৈছোঁ। সীমান্ত হ'বই নোৱাৰে। সীমান্ত বাৰু কিয় আহিব? সিটো আগতে চাকৰিহে কৰিছিল, বিজনেছটো নকৰে ন। নাই নাই, আপুনি ভয় খাব নালাগে। মানুহজন বৰ ভাল হয়। সেই আমাৰ লগত বহুত ধুনীয়াকৈ কথা পাতিলে, সেইটো কাৰণে ভাবিছোঁ আপোনাৰ লগতো ভালকৈ পাতিব। হ'ব বাৰু, একো নাই, মই সেইবিলাক চিন্তা কৰি থকা নাই। পিছে মানুহজন কেতিয়া আহি পাবহি? তেওঁলৈ মই ফোন কৰিছিলোঁ, এই এতিয়া 5 মিনিটৰ ভিতৰতে পাই যামহি বুলি ক'লে। ঠিকে আছে তেনেহ'লে, ৱেইট কৰি থাকিব নালাগিব। মোৰো আৰু মানে বেলেগ এটা কাম আছে, সেইটো কাৰণে মই সোনকালে যাব লাগিব ইয়াৰ পৰা। মিছ চাইলি, ইফ ইউ ডোণ্ট মাইণ্ড আপুনি ইয়াতে অলপ দেৰি ৰখকচোন। মই মানে সেই ফোন কল এটা কৰি আহোঁগৈ, ইম্পৰ্টেণ্ট আছিল। চিয়'ৰ চিয়'ৰ, যাওক যাওক, আপুনি ফোনটো কৰি লওকগৈ, ইম্পৰ্টেণ্ট আছে যদি। অ'কে, আপুনি তেনেহ'লে ৱেইট কৰক আৰু 5 মিনিটছ।
মোৰ কিন্তু বহুত ভয় লাগিছে পাই সেই ইনভেষ্টৰজন সীমান্ত নহ'লে হ'ল আৰু দেই মোৰ মনটো মানে কিবা লাগি আহিছে যাওঁগৈ নেকি ইয়াৰ পৰা আকৌ ইমান ধুনীয়াকৈ আমাৰ বিজনেছটোত সেই ইনভেষ্ট কৰিম বুলি কৈছে মই আকৌ গ'লেগৈ দিগদাৰ হ'ব নহয় কথাটো সেইটো কাৰণে বহুত ভাবি চিন্তি ৰখি থাকিবলগীয়া হৈছে আৰু উপায়ো নাই হেল্ল' মিছ মিষ্টাৰ দিব্যাংশু নাই নেকি এইটো দেখোন সীমান্তৰ মাতৰ কথা একে লাগিছে সীমান্ত হয় নেকি বাৰু চাইলি তুমি ইয়াত যে সীমান্ত তুমি অঁ চাইলি মই ইয়াত আজি তোমাক মই এবছৰৰ পাছত দেখা পাইছোঁ তুমিয়ে মানে আমাৰ বিজনেছটোত ইনভেষ্ট কৰিব লৈছা অঁ চাইলি ময়ে সেই তোমালোকৰ বিজনেছটোত ইনভেষ্ট কৰিব লৈছোঁ কিন্তু মই জনা নাছিলোঁ তুমি যে এই বিজনেছত ইনভলভ হৈ আছা বুলি তুমি বুলি মই জনা হ'লে এই ইনভেষ্টৰজন মই কেতিয়াও তোমাক লগ কৰিব নাহিলোহেঁতেন মই আহিছোঁ দিয়া তোমাৰ লগত মই কোনো বিজনেছ ডিল নকৰোঁ চাইলি শুনাচোন শুনা নেযাবা প্লিজ মোৰ কথাবোৰ শুনা নাই এতিয়া কথা শুনিবলৈ আৰু ক'বলৈ একো বাকী নাই মই আহিছোঁ দিয়া আৰু মিষ্টাৰ দিব্যাংশুক কৈ দিবা মই এই ডিলটো তোমাৰ লগত কৰিব নিবিচাৰোঁ বুলি চাইলি তুমি আজিও মোৰ কথা নুশুনিলা আকৌ গুচি গ'লাগৈ তুমি কিয় এনেকুৱা কৰা তুমি একোৱে নুবুজা মোক আজি এবছৰ মূৰত তোমাক দেখা পাইছোঁ তোমাৰ লগত যে মোৰ কিমান কথা পাতিব আছিল নহয় তোমাৰ ভাল বেয়া খবৰ সুধিব আছিল তুমি কিদৰে আছিলা সেইটো জানিব মন আছিল মিষ্টাৰ বৰুৱা আপুনি মানে পালেহি মিছ চাইলি আকৌ কেনে গ'লগৈ মিষ্টাৰ দিব্যাংশু মই এতিয়া আপোনাৰ লগত একো কথা নাপাতোঁ মই কালিলৈ যি পাতিব আছে পাতিম এতিয়া মই আহিছোঁ দিয়ক কেছটো বাৰু কি হ'ল একো ধৰিবকৈ নোৱাৰিলোঁ নহয় এইফালে এখেতেও গ'লগৈ আৰু সেইফালে মিছ চাইলিও গুচি গ'লগৈ নহয় কি হ'ল জানো ভগৱানেহে জানিব পায় ময়ো গৈ থাকোঁ আৰু কোনো যদি নাই মইনো ইয়াত থাকি কি কৰিম ভগৱান তুমি বাৰু মোৰ লগতে কিয় এনেকুৱা কৰা কিয় সেইজন মানুহক আকৌ মোৰ মুখৰ ওচৰলৈ লৈ আহিলা যিজন মানুহৰ পৰা মই ইমান দিনে বাচি আছিলোঁ ইমান দিনে পলাই ফুৰিছিলোঁ আকৌ তেওঁক মোৰ মুখৰ আগত থিয় কৰাই দিলা তুমি মোৰ এনেকুৱা লাগিছে সেইজন মানুহক দেখা পাই মোৰ অতীতবোৰ যেন আকৌ ঘূৰি আহিল মোৰ জীৱনলৈ কিয় তুমি মোৰ বাৰে বাৰে পৰীক্ষা লোৱা কোৱা ভগৱান কিয় পৰীক্ষা লোৱা যিজন মানুহক মই একেবাৰে পাহৰি গৈছিলোঁ সেইজন মানুহক আকৌ মোৰ জীৱনলৈ কিয় ঘূৰাই নিলা তুমি কোনোৱে চাগে মই সুখত থকাটো নিবিচাৰে ভগৱানেও নিবিচাৰে সেইটো কাৰণে সেইজন মানুহক মোৰ জীৱনলৈ পুনৰ ঘূৰাই নিছে আজি মই নজনা স্বত্তে সেইজন মানুহৰ মুখামুখি হ'লোঁ কিয় জানো মই মুখামুখি হ'লোঁ মোৰ লগতে বাৰু কিয় এনেকুৱাবোৰ হৈ থাকে বাৰে বাৰে সকলোবোৰ পাহৰি মই আগবাঢ়িব খুজিছিলোঁ কিন্তু আহি আকৌ একেটা জেগাতে থিয় হৈ পৰিলোঁ সেই একেজন মানুহে সেই একেবোৰ অনুভৱ কি কৰোঁ মই এতিয়া ক'লে যাওঁ তুঝसे নাৰাজ नहीं जिंदगी हैरान हूँ मैं हो हैरान हूँ मैं तेरे मासूम समानों से परेशान हूँ मैं हो परेशान हूँ मैं নাই নাই সেইজন মানুহ যিমান মোৰ মুখত আগত আহিলেও মই সেইজন মানুহক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰোঁ আৰু সেইজন মানুহৰ লগত মই কোনো সম্পৰ্ক নাৰাখোঁ একো বিজনেছ ডিলো নকৰোঁ